তোমালোকে আজি হায়দৰাবাদত সুদূৰ অসমৰ পৰা আহি তোমালোকৰ মা দেউতা ইয়াত পঢ়াই আজি অসমীয়া হায়দৰাবাদৰ যিখন অসমীয়া সমাজত তোমালোকে সুখ্যাতিৰে পাছ কৰি আমাৰ অসমীয়া সমাজলৈ সুনাম কঢ়িয়াই আনিছা। এতিয়া তোমালোকৰ এটা পৰিচয় বিচাৰিছোঁ। তোমালোকে এটা পৰিচয় আমাৰ অসমীয়া সমাজৰ হায়দৰাবাদত থকা অসমীয়া সমাজৰ বাদেও আমাৰ অসমৰ মানুহখিনিৰ কাৰণেও তোমালোকে এটা সুখ্যাতি অৰ্জন কৰাৰ কাৰণে আমি অসমীয়া সমাজেও যাতে গম পায় তোমালোকে কি ইয়াত কিমান কষ্টৰে পঢ়ি কেনেকৈ তোমালোকে ইয়াত মানে আজি তোমাৰ 91 তোমাৰ 83% যিটো গোটালা আমি বহুত আনন্দ আৰু কেনেকৈ তোমালোকে সেইখিনি কৰিলা, কিমান কষ্ট আছিলে পঢ়াত বা কেনেদৰে স্কুল গৈছিলা, এইখিনি দুটামান কথা আমাক ক'ব লাগিব। নমস্কাৰ, মোৰ নাম নিৰ্ময় দান আৰু মোৰ মাৰ নাম পম্পী দান, মোৰ দেউতাৰ নাম ৰেডু দান। মই নগাঁৱত। তুমি এতিয়া বৰ্তমান হায়দৰাবাদৰ কোন জেগাত আছা? মই হায়দৰাবাদৰ গুন্দাপুৰ শ্ৰীৰামনগৰত আছোঁ। ঠিক আছে। তুমি জন্মৰ পৰা হায়দৰাবাদতে আছা? মোৰ জন্ম অসমত হৈছিলে, হয়, কাৰ্বি আংলং বকলীয়া, আৰু মই এবছৰ পিছতে হায়দৰাবাদলৈ আহিছোঁ। মাত্ৰ পঢ়াটো তুমি মাত্ৰ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছা, হায়দৰাবাদতে ষ্টাৰ্ট কৰা। তোমালোকৰ মা দেউতালৈ অভিনন্দন থাকিল। আৰু তুমি এতিয়া যিখন স্কুলত পঢ়িছিলা বা তোমাৰ পঢ়াৰ কাৰণে তুমি কিমান মেহনত কৰিছিলা, কিমান সময় পঢ়িছিলা, কেনেকৈ সময় উলিয়াইছিলা? মই মানে চেষ্টা কৰিছিলোঁৱেই যে আৰু বেছিকৈ মাৰ্কছ পাওঁ, আৰু যাতে আগলৈ গৈ কষ্ট কৰি পেলাই আৰু ভাল মাৰ্কছ পাওঁ। বেলেগকো তেনেকৈ আৰু যিমানখিনি ইয়াতে পাৰে আৰু কষ্ট কৰিবলৈ মানে বিচাৰিব লাগে, তেনেকৈ মানে মই প্ৰেৰণা দিবলৈ বিচাৰিছোঁ। বহুত ভাল লাগিলে তোমাৰ কাৰণে অশেষ ধন্যবাদ। তুমি পঢ়াত মানে কিমান ঘণ্টা সময় পঢ়িছিলা? তুমি স্কুলৰ বাদেও ঘৰত কিমান সময় পঢ়িছিলা তুমি? মই স্কুলৰ পৰা আহি প্ৰথম 2 ঘণ্টা পঢ়োঁ, তাৰপিছত অলপমান ৰেষ্ট লৈ পুৱা আগতো কেইঘণ্টামান পঢ়োঁ, 1 ঘণ্টা হওক 2 ঘণ্টা হওক, আৰু ৰাতিপুৱাও উঠি পঢ়োঁ স্কুল যোৱাৰ আগত। এনেইতো 8:30 পৰা ষ্টাৰ্ট হয়, কিন্তু আমাৰ যোনটো 10th ক্লাছ তাৰ মানে অলপমান জল্দিকৈ ষ্টাৰ্ট হৈ যায়। তো 8টাততো যাবই লাগে আৰু তাৰপৰা ক্লাছ ষ্টাৰ্ট হৈ যায়। 8টা পৰা ক্লাছ ষ্টাৰ্ট হৈ যায়? হয়। তাৰপিছত 4টালৈকেতো মেইন ক্লাছেছখিনি হৈ যায়। তাৰপিছত 6টালৈকে পূৰা প্ৰেক্টিছ ছেশ্যন যিখিনি থাকে সেয়া হয়, টিউশ্যন নিচিনা, এটা কোচিং নিচিনা এক্সট্ৰা ক্লাছ সেয়া হয়। কাৰণে ধন্যবাদ থাকিল। তুমি সুখ্যাতি অৰ্জন কৰিছা, তোমাৰ 91% নহয় জানো? বহুত ভাল লাগিলে। তোমাৰ পৰিচয়টো দিয়া, অসমৰ ৰাইজক তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম গৌৰী শইকীয়া, মোৰ দেউতাৰ নাম নবীন শইকীয়া আৰু মাৰ নাম স্মৃতি শইকীয়া। মই লখিমপুৰৰ পৰা হয় আৰু মই ইয়াতে জন্ম হোৱা হায়দৰাবাদৰ। হায়দৰাবাদ হাইটেক চিটিত থাকোঁ। 91% বৰ সৰু কথা নহয়। একচুৱেলি আমাৰ অসমত হ'লে এইটো সম্পূৰ্ণ ষ্টেণ্ড বুলি কয়। তুমি এখনতে লেটাৰ পাইছা নিশ্চয়? থেংক ইউ। দেউতা মানে কি কৰে হায়দৰাবাদত? পাপা ব্ৰাঞ্চ মেনেজাৰ আৰু মমি হাউচৱাইফ। পঢ়ি সুখ্যাতিৰে অৰ্জন কৰিবলৈ ইমানখিনি প্ৰত্যেকটো বিষয়তে লেটাৰ মাৰ্ক পাবলৈ কাৰ অনুপ্ৰেৰণা বুলি ভাবা? ফাৰ্ষ্ট আমাৰ টিচাৰৰ কাৰণে ক'ম, ফাৰ্ষ্ট অফ অল আমাৰ প্ৰিন্সিপাল এণ্ড দেন আমাৰ টিচাৰ্ছৰ কাৰণে ক'ম। সিহঁতি ইমান ষ্ট্ৰিক্ট হোৱা দেখি মই ইমান মাৰ্কছ পালোঁ বুলি মোৰ ঘৰতে তুমি বহুত ভাল লাগিছে। তুমি স্কুলৰ বাদেও তুমি ঘৰত কিমান সময় পঢ়িছিলা? মই স্কুলৰ পৰা আহোঁ 6 o'clock। হয়। আৰু মই টিউশ্যন যাওঁ 6:30 to 9। তুমি 9 o'clock তক ইভিনিং 9 PM? 8:30লৈকে হয়। 8:30 তক মানে 8:30 PM-লৈকে তুমি মানে টিউশ্যনত থাকা। 6 o'clockত তোমাৰ স্কুল ছুটি হয়? ৱাও, এইটো বহুত ডাঙৰ কথা। কাৰণ আমি অসমত আমি দেখিছোঁ 6 o'clockলৈকে কোনো স্কুলত ল'ৰা ছোৱালীক নপঢ়ায়, কিন্তু ইয়াত হায়দৰাবাদত এখন স্কুলে 6 o'clock পঢ়াৰ পাছতো আকৌ তেওঁলোকৰ টিচাৰে 2 ঘণ্টা আকৌ মানে টিউশ্যন লয়, এক্সট্ৰাকৈ টিউশ্যন লয়। এইটো বহুত ডাঙৰ কথা। এটা পঢ়াৰ কাৰণে যিটো প্ৰচেষ্টা, আৰু তুমিতো ঘৰত পঢ়িবলৈ সময় নোপোৱা, স্কুলতে তোমাৰ গোটেই পঢ়া ষ্টাৰ্ট হৈ যায় 6টা, তুমি 6টাৰ পৰা তোমাৰ প্ৰিপেয়াৰ কৰিবই লাগে স্কুললৈ যাবলৈ। 8টা বজাৰ পৰা স্কুল ষ্টাৰ্ট হৈ যায়, তাৰপাছত আকৌ 6টাত স্কুল ছুটি হয়, নেক্সট 2 hours তোমাৰ টিউশ্যন হয়, নহয় জানো বাৰু? তোমালোক দুজনে তেনেকুৱাই, নহয় জানো বাৰু? এইটো বহুত ডাঙৰ কথা। আমি এটা গৌৰৱান্বিত হৈছোঁ। তোমালোকে ইমান কষ্টৰ মাজতো দেউতাই সুদূৰ অসমৰ পৰা আহি ইয়াত
এটা প্ৰাইভেট চাকৰি কৰি তোমালোকক ইমান সুখ্যাতিৰে পঢ়াবলৈ পাৰিছে, তাৰ কাৰণে তোমালোক তোমালোকে সুনাম কঢ়িয়াই আনিছে অসমীয়া সমাজক হায়দৰাবাদৰ, আৰু লগতে অসমকো এটা মানে তোমালোকে স্বাগত জনাইছে। পুনৰ এষাৰ কথা আমি সুধিবলৈ থাকি গৈছে, আমি সুধিছোঁ তুমি এতিয়া বৰ্তমান কি পঢ়িম বুলি ভাবিছা? মই এতিয়া বৰ্তমান কমাৰ্চ পঢ়িম বুলি ভাবিছোঁ। অঁ, আৰু মই হায়দৰাবাদৰ মাধৱপুৰ তপস্যা কলেজত জইনো কৰিছোঁ। এতিয়া গৌৰী শইকীয়া, তোমালৈ অশেষ ধন্যবাদ। লগতে তোমাক এটা কুৱেশ্যন আমাৰ থাকি গ'ল, মানে তুমি এতিয়া বৰ্তমান এডমিশ্যন ল'লা, হয় ক'ত ল'লা তুমি এডমিশ্যন? শ্ৰী চৈতন্য শ্ৰী চৈতন্য কলেজ। তাত তোমাৰ কি ছায়েন্সত লৈছা, আৰ্টছত, কমাৰ্চত? সায়েন্স ছায়েন্সত। তোমাৰ ভৱিষ্যত কি হ'ম বুলি ভাবিছা? ডক্টৰ। তোমালৈও তুমি কমাৰ্চত সুনাম সুখ্যাতিৰে যাতে আমাৰ অসমীয়া সমাজলৈ নাম কঢ়িয়াই আনিব পাৰা, সেইটোৱে তোমালোকক দুইজনকে আমি আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ।